ভোজপুৰী ছাত্ৰ লাগিব নচলিব। আৰু এই ভোজপুৰী ছাত্ৰ লাগিলে বুলেট লৈ ইয়াত ফুট লগাই যিটো গতিত ৰাস্তাত যায়, মই নিজে স্কুটি চলাই আছো, তেতিয়া বুলেট চলাব পৰা হলে ষ্টুপিড ইয়াত নহব, ইয়াত নহব। আৰু চেম্বাৰ্ছ অফ কমাৰ্চ ভংগ কৰি দিয়া হব। ইয়াত খিলঞ্জীয়া মানুহ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হব। কৰ ৰাজস্থানৰ মানুহ ইয়াত আহি চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হব লাগে। এইবোৰ নচলিব, গুণ্ডামি নচলিব। আৰু শুনক, মই একদম চিধা চিধি কৈ দিছো, মোক না মই ইলেকশ্যন খেলিম, না মোক মাৰোৱাৰী মানুহ ভোট লাগে, না মোক বিহাৰী মানুহ ভোট লাগে, না মোক বঙালী মানুহ ভোট লাগে। মই এইবিলাকত নাই। আৰু এটা কথা একদম স্পষ্টকে মই আপোনালোকক কৈ দিছো, এইবাৰ যদি আমাৰ মানুহ পিতে খুব পিতা হব, খুব পিতা হব। এইবোৰ নচলিব। সদায় ভদ্ৰ অসমীয়া জাতি অসমীয়া জাতি ভদ্ৰতাৰ সুযোগ লৈ আমাক চৰ মাৰিব, গোৰ মাৰিব। হা, আমি কি ঢোল আৰু ৰঙালী বিহু আমি যেতিয়াই তেতিয়াই পাতি দিব পাৰো, খালি ঢোলটো যাতে আপোনালোকৰ পিঠি নহয় সেইটো কথালৈ মন কৰিব। একদম কৈ দিছো, দেশৰ মানুহে গঢ়ি পিটি লব জানে হেংগাং বৰটোপ ভাল তৰোৱাল। আমি 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বৰ মানুহ হয়। আমাক যুদ্ধ কৰিবলৈ শিকাই যোৱা আহোম স্বৰ্গদেউসকলৰ আদৰ্শত বিশ্বাসী আমি মানুহ হয়। অসমীয়া মানুহ ভদ্ৰ, অসমীয়া মানুহ সৰল হয় কাৰণেতো আহি ইয়াত ৰসৰাজ খুলি বেপাৰ কৰি থাকিব পাৰিছা। সৰল হয় কাৰণেতো অপ্সৰা খুলি বেপাৰ কৰি থাকিব পাৰিছা। আমি সৰল হয় কাৰণে তোমালোকে বেপাৰ কৰি কোটি কোটি টকাৰ মালিক হব পাৰিছা। কিন্তু যদি খং উঠে, মগজটো ঘূৰে, ৰাজস্থানো নেপাবি, বিহাৰো নেপাবি, এচা পিটন দিয়া হব। একদম আমি কৈ দিয়া। আৰু যিকেইজন ব্যৱসায়ী নাহিলে সিদ্ধান্ত লোৱা হওক, কাইলৈ বাহিৰৰ দোকান বন্ধ। বসন্ত গগৈ ডাঙৰীয়া, মই আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে মোৰ বসন্ত গগৈৰ মাজত কেতিয়াবা কাজিয়া হয়, কিন্তু কাইলৈ বসন্ত গগৈ কোনোবা অনা অসমীয়া মানুহে হাত দিলে শৃংখল চলিয়া ঘৰত সোমাই বহি নাথাকে। আৰু দাদা আপুনি ৰাজহুৱা কৰক, কালি কোন 3জন পতন আপোনাৰ ঘৰে গৈছিলে? আপুনি ৰাজহুৱা কৰক, 3জন পতন কোন গৈছিলে? এই পতন কেইটা গাড়ীত কাণত ভৰাব লাগিব। আপুনি আজি ৰাজহুৱা কৰি যাব লাগিব কোন 3জন পতন আপোনাৰ ঘৰলৈ কালি ৰাতি পইচাৰ ঘোষ দিবলৈ গৈছিলে। আৰু এটা কথা, ভোজপুৰী সংগঠন বন্ধ। আৰু ইয়াত কিহৰ মাৰোৱাৰী যুৱ মঞ্চ? অসমীয়া যুৱ মঞ্চ আছে, চব জইন কৰা। ইয়াত মাৰোৱাৰী যুৱ মঞ্চ নহব। এতিয়া একো নহব। বহুত সহ্য কৰিলো। চব মাৰোৱাৰী যুৱ মঞ্চৰ নাম মাৰোৱাৰী সমাজে নিজে গৈ পেলাই মোহাৰিব লাগিব কলা ৰং লৈ, সেইটো প্ৰস্তাৱ লোৱা হওক। ভোজপুৰী ছাত্ৰ সন্থাৰ নাম কলা ৰং লৈ ভোজপুৰী ছাত্ৰ সন্থাই য'ত লিখা আছে চব মোহাৰিব লাগিব, সেইটো প্ৰস্তাৱ লওক। একদম হয় নে নাই? আমি ইয়াৰ ভূমিপুত্ৰ মানুহ, তহঁতৰ চৰবোৰ খাবলৈ আমি ইয়াত জীয়াই থকা নাই। আমি চৰবোৰ খাবলৈ জীয়াই থকা নাই। আৰু আমাৰ চৰকেইটা বেংগলী ফেডাৰেশ্যন বন্ধ কৰা হওক, এইবোৰ অসমত নচলিব, উজনি অসমলৈ চলিব দিয়া নহব। এইখিনিকে কলো। মই কথাবোৰ কলে বিতৰ্ক হয়, মই কথাবোৰ কলে মোক গুণ্ডা বুলি কয়, কিন্তু যদি মই আকৌ কৈছো, যদি আমি গুণ্ডা হয়, মোৰ নিচিনা গুণ্ডাৰ সমাজত প্ৰয়োজন আছে। কৰিব লাগিব গুণ্ডামি দেশ আৰু জাতিৰ স্বাৰ্থত, অসম নামৰ মাজনীৰ স্বাৰ্থত। ইহঁতে চব পায়, আমি কিবা এটা কৰিলে আমাক পুলিচে জেলত ভৰাই দিয়ে। মাৰোৱাৰীখিনিয়ে চব পায়, আমি কিবা এটা কৰিলে জেলত ভৰাই দিয়ে। সেই মাৰোৱাৰী সমাজক কৈছো, জেলৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গুণ্ডাটো মইহে হব। এইটো কথা মনত ৰাখিম। মই জেললৈ ভয় নকৰো, জেল মোৰ দ্বিতীয় ঘৰ। এইবোৰ কথা কৈ লাভ নাই, কিন্তু সিদ্ধান্তবোৰ হওক। আৰু বসন্ত গগৈ ডাঙৰীয়াক, চিটু বৰুৱাক মই ধন্যবাদ দিছো। এটা বসন্ত ৰায়, এই অনা অসমীয়া শ্ৰেণীটোৱে ভাবে আমি দল সংগঠনবোৰৰ মাজত মিলা প্ৰীতি নাই। আমাৰ দল সংগঠনবোৰৰ মাজত মতভেদ থাকিব পাৰে, আমাৰ দল সংগঠনবোৰৰ মাজত বলিয়া আৰু কিছুমান থাকিব পাৰে, কিন্তু আমি খিলঞ্জীয়া সেইটো কথা মনত ৰাখিব লাগিব। আৰু প্ৰস্তাৱ এটা একদম লোৱা হওক, আজি ৰসাজৰ মালিক থাকোতে লোৱা হওক, অহা 7 দিনৰ ভিতৰত ৰসাজত 20টা খিলঞ্জীয়া ল'ৰা দিব লাগিব, নহলে ৰসৰাজ বন্ধ কৰি দিয়া হব ৰসৰাজ। এতিয়া আপোনাৰ নচলিব। আৰু বসন্ত ৰায় আহোঁতে কালি আমাৰ ল'ৰাখিনিয়ে যিদৰে দোকানে সোমাই চিঠি দিয়াৰ পিছত
মাত্ৰ মুষ্টিমেয় 7-8জন মানুহ আহিছিল মানে কি আমাক অপমান কৰা হৈছে হা আমাৰ খিলঞ্জীয়া মানুহখিনিক অপমান কৰা হৈছে তাই আহোম ছাত্ৰ সন্থাক অপমান কৰা হৈছে বীৰ লাচিতাক অপমান কৰা হৈছে জাতীয় সংগ্ৰামী সেনাক অসমীয়া যুৱ মঞ্চৰ উজনি অসম মুছলিম কল্যাণ পৰিষদ আহোম জাতীয় গণ মঞ্চ অনুসূচিত জাতি ছাত্ৰ সন্থা সবকে অপমান কৰা হৈছে হা কথা তহঁত টকাৰ জোৰত যি ইচ্ছা তাকে কৰিবি এইবাৰ তাৰ নহব সংগ্ৰাম হব আৰু এটা কথা যদি শিৱসাগৰ জ্বলে গোটেই অসম জ্বলিব সেইটো লিখি ৰাখক আমি শিৱসাগৰ নাহক এইখিনিকে কলো মোৰ চমু বক্তব্য সামৰণি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰ